আজি এটা গুৰুত্বপূৰ্ণ দিন ৰাইজে বুজি পাইছে যে এখন ভোটৰ জৰিয়তে তেওঁলোকে ভাৰতৰ লোকতান্ত্ৰিক পৰম্পৰা আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰে আৰু সেই কাৰণে বিশেষকৈ নৱপ্ৰজন্ম ওলাই আহি এবাৰ ভোট প্ৰদান কৰিছে আমালোকৰ কাৰণে এটা শুভ লক্ষণ আৰু বিভিন্ন যুৱক যুৱতীসকল বা বয়োজ্যেষ্ঠসকল ইতিমধ্যে প্ৰতিকূল বতৰ নেওচি তেওঁলোকে ভোট প্ৰদান কৰিছে আৰু বহুত ৰাইজ মই জনামতে বাহিৰৰ পৰা ঘূৰি আহি নিজৰ গাঁৱৰ ভিতৰত ভোট দিছে চাৰিওফালৰ পৰা মই আশা কৰোঁ যে আমাৰ ভোটিং পাৰ্চেণ্টেজটো এবাৰ বাঢ়িব লাগে যেহেতুকে এইটো লোকসভা নিৰ্বাচন সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ এনে স্থিতি কেনেকুৱা বুলি আপুনি ক'ব বিচাৰিছে আমাৰ প্ৰথম পৰ্যায়হে আপোনালোকে চাব আজিৰ তাৰিখত মই যোৰহাটৰ কথা ক'ব পাৰোঁ ইয়াৰ পিছত সৰ্বভাৰতীয় কথাখিনি পাতিম আজি এটা গুৰুত্বপূৰ্ণ দিন ৰাইজে বুজি পাইছে যে এখন ভোটৰ জৰিয়তে তেওঁলোকে ভাৰতৰ লোকতান্ত্ৰিক পৰম্পৰা আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰে আৰু সেই কাৰণে বিশেষকৈ নৱপ্ৰজন্ম ওলাই আহি এবাৰ ভোট প্ৰদান কৰিছে আমালোকৰ কাৰণে এটা শুভ লক্ষণ আৰু বিভিন্ন যুৱক যুৱতীসকল বা বয়োজ্যেষ্ঠসকল ইতিমধ্যে প্ৰতিকূল বতৰ নেওচি তেওঁলোকে ভোট প্ৰদান কৰিছে আৰু বহুত ৰাইজ মই জনামতে বাহিৰৰ পৰা ঘূৰি আহি নিজৰ গাঁৱৰ ভিতৰত ভোট দিছে চাৰিওফালৰ পৰা মই আশা কৰোঁ যে আমাৰ ভোটিং পাৰ্চেণ্টেজটো এবাৰ বাঢ়িব লাগে যেহেতুকে এইটো লোকসভা নিৰ্বাচন সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ এনে স্থিতি কেনেকুৱা বুলি আপুনি ক'ব বিচাৰিছে আমাৰ প্ৰথম পৰ্যায়হে আপোনালোকে চাব আজিৰ তাৰিখত মই যোৰহাটৰ কথা ক'ব পাৰোঁ ইয়াৰ পিছত সৰ্বভাৰতীয় কথাখিনি পাতিম আজি এটা গুৰুত্বপূৰ্ণ দিন ৰাইজে বুজি পাইছে যে এখন ভোটৰ জৰিয়তে তেওঁলোকে ভাৰতৰ লোকতান্ত্ৰিক পৰম্পৰা আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা কৰিব পাৰে আৰু সেই কাৰণে বিশেষকৈ নৱপ্ৰজন্ম ওলাই আহি এবাৰ ভোট প্ৰদান কৰিছে আমালোকৰ কাৰণে এটা শুভ লক্ষণ আৰু বিভিন্ন যুৱক যুৱতীসকল বা বয়োজ্যেষ্ঠসকল ইতিমধ্যে প্ৰতিকূল বতৰ নেওচি তেওঁলোকে ভোট প্ৰদান কৰিছে আৰু বহুত ৰাইজ মই জনামতে বাহিৰৰ পৰা ঘূৰি আহি নিজৰ গাঁৱৰ ভিতৰত ভোট দিছে চাৰিওফালৰ পৰা মই আশা কৰোঁ যে আমাৰ ভোটিং পাৰ্চেণ্টেজটো এবাৰ বাঢ়িব লাগে যেহেতুকে এইটো লোকসভা নিৰ্বাচন সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছৰ এনে স্থিতি কেনেকুৱা বুলি আপুনি ক'ব বিচাৰিছে আমাৰ প্ৰথম পৰ্যায়হে আপোনালোকে চাব আজিৰ তাৰিখত মই যোৰহাটৰ কথা ক'ব পাৰোঁ ইয়াৰ পিছত সৰ্বভাৰতীয় কথাখিনি পাতিম